ভঙা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু অপিকানৈ মধ্য ইংৰাজী বিদ্যালয়ত আজি জ্ঞান বিজ্ঞান বৃত্তি পৰীক্ষা সুকলমে অনুষ্ঠিত হয়। ঢেকিয়াজুলিৰ সমজিলা আয়ুক্ত দ্যুতিভা বৰা আৰু লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শুকদেৱ অধিকাৰীয়ে পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰে। এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জ্ঞান বিজ্ঞান সমিতি অসমৰ ঢেকিয়াজুলি শাখাৰ সদস্য তথা বিষয়ববীয়াসকলে সহযোগ কৰে। এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। আমাৰ ঢেকিয়াজুলিৰ ভঙামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আপোনালোকে ইয়াত পৰীক্ষা কেন্দ্ৰ হিচাপে গ্ৰহণ কৰিছে। মই আজি পৰিদৰ্শন কৰি পেলাই দেখিছোঁ মানে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বয়সৰ পৰিসীমাৰ মাজত তেখেতলোকে বহুত মনোযোগেৰে পৰীক্ষাটোত অৱতীৰ্ণ হৈছে। এই ধৰণৰ পৰীক্ষাবিলাকে ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ লগতে তেওঁলোকৰ বিজ্ঞানৰ যিটো দৃষ্টিভংগীৰে কেতিয়াবা ক'ৰবাত আৰ্হি বা মডেল তৈয়াৰ কৰিবৰ কাৰণে সক্ষম হ'ব বুলি আমি ভাবোঁ আৰু এইটো এটা বৰ আদৰণীয় পদক্ষেপ। ইয়াক সাধাৰণতে অসমৰ সমূহ গ্ৰাম্যাঞ্চললৈকে লৈ যাব পাৰিলে জ্ঞান বিজ্ঞান সমিতি অসমৰ উদ্দেশ্য পূৰণ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লগত অভিভাৱক আৰু এখন সমাজক কেনেকৈ কেন্দ্ৰীভূত কৰি লৈ বিজ্ঞান জনপ্ৰিয় কৰিব পাৰি তাৰে এটা আৰ্হি বা এটা অংশ হিচাপে এতিয়া সাধাৰণতে এই পৰীক্ষাবিলাক পতা হয় আৰু যোৱা বছৰ আমাৰ ইয়াত হৈ গৈছে। এইবাৰো ভাল লাগিছে যে যোৱাবাৰতকৈ এবাৰ সংখ্যা বহুত বেছি ছাত্ৰ ছাত্ৰীসকলৰ। আশা কৰিম যে জ্ঞান বিজ্ঞান সমিতি অসমৰ যিটো গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰীক লৈ বিজ্ঞান জনপ্ৰিয়কৰণ আৰু সাধাৰণতে যিটো বিজ্ঞান মনস্কতা সেইখিনি গঢ়ি তোলাত যি ধৰণৰ এই উদ্দেশ্য আগত ৰাখি এই ধৰণৰ অনুষ্ঠান আয়োজন কৰিছে। জ্ঞান বিজ্ঞান সমিতিয়ে আমাৰ ভঙামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন পৰীক্ষা কেন্দ্ৰ হিচাপে নিৰ্বাচিত কৰাত তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ বহুত ভিতৰুৱা অঞ্চল হিচাপে এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে যি সুযোগ সুবিধা পাইছে বা ইয়াৰ ওচৰে পাঁজৰে ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞানৰ ক্ষেত্ৰখনত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিছে তাৰ বাবে মই সুখী আৰু ইয়াত আমাৰ উপস্থিত সকলো সদস্যক মই তেখেতসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে অসম জ্ঞান বিজ্ঞান সমিতিয়ে আৰু বিজ্ঞান বিষয়টো আকৰ্ষণীয় কৰিবলৈ আৰু অধিক পদক্ষেপ ল'ব বুলি আশা কৰিছোঁ। জ্ঞান বিজ্ঞান বৃত্তি পৰীক্ষা আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰিছে আৰু এই বিদ্যালয় পৰিদৰ্শন কৰিবলৈ ঢেকিয়াজুলি সমজিলাৰ আয়ুক্তা শ্ৰীযুতা দ্যুতিভা বাইদেউ কেন্দ্ৰটো নিৰীক্ষণ কৰিছে আৰু লগতে আমাৰ ঢেকিয়াজুলি লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ সন্মানীয় শ্ৰীযুত ডক্টৰ শুকদেৱ অধিকাৰী ডাঙৰীয়াও উপস্থিত হৈছে আৰু তেখেতেও আমাৰ পৰীক্ষা কেন্দ্ৰটো সুন্দৰভাৱে নিৰীক্ষণ কৰিছে আৰু আমাক তেখেতসকলে বহুমূলীয়া উপদেশ দি ভৱিষ্যতে যাতে এনেকুৱা পৰীক্ষা আকৌ অনুষ্ঠিত হয়